হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল বিডি ব্লগ। সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি এতিয়া দুৰ্গা পূজাৰ অষ্টমী দিন। এই অষ্টমী দিনাখন মই গুৱাহাটীৰ কিছু দুৰ্গা পূজাৰ মণ্ডপে ফুৰিম আৰু আপোনালোককো কিছু দেখুৱাবলৈ চেষ্টা কৰিম। চ' বলক তেনেহ'লে অলপ গুৱাহাটীৰ পূজা অলপ চাওক ক'ত কেনেকুৱা হৈছে, আৰু যিবিলাকে গুৱাহাটীত আছে তেওঁলোকে চাইছে আৰু চাবই। আৰু ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ। আৰু ক'ত কেনেকুৱা কি পায় জনাব মোক কমেণ্টৰ মাধ্যমেৰে। তেনেহ'লে আহক যাওঁ, মানে গুৱাহাটীত অলপ পূজা চাই আহোঁ। মণ্ডপে কেনেকুৱা ক'ত কি মণ্ডপ বনাইছে দেখুৱাম। বলক। আহি পেলাই ৰুমৰ পৰা আহিলোঁ, আহি পেলাই ফাৰ্ষ্ট এইখন পূজাত আহিলোঁ। গমেই পায় চবেই এইখন পূজা প্ৰত্যেক বছৰে ভালকৈ বনায়। এইখন হৈছে আপোনাৰ শান্তিপুৰৰ পূজা, চুইচ গেটৰ পূজা বুলি ক'লে চবেই গমেই পায় কেনেকুৱা কি পৰিৱেশ। চ' ফাৰ্ষ্ট আহি পেলাই চুইচ গেটৰ পূজাখনতে অলপ আহিলোঁ, চুইচ গেটৰ পূজাখন চাওঁ। চ' এইবেলি 2025 চনৰ পূজাত দুৰ্গা পূজাত এইবেলি এনেকুৱা কৰিছে, সুন্দৰ বনাইছে চুইচ গেটৰ পূজা। সুন্দৰ চুইচ গেটৰ পূজা বনাইছে, সুন্দৰ বনাইছে। চুইচ গেটৰ পূজাখন এইবাৰ আহি পালোঁ বিষ্ণুপুৰ কাঠফুলৰ পূজাখন। প্ৰত্যেক বছৰে এইবাৰো তেওঁলোকে অলপ ব্যতিক্ৰমী কৰিছে, সুন্দৰ বনাইছে বিষ্ণুপুৰ কাঠফুলৰ পূজা মণ্ডপখন দেখাই আছোঁ। সুন্দৰ বনাইছে বিষ্ণুপুৰ কাঠফুলৰ পূজা মণ্ডপখন। বিষ্ণুপুৰ পূজাখন বনাইছে হেংগিং গাৰ্ডেন টাইপত বনাইছে। চ' অলপ দেখাই আছোঁ, সুন্দৰ বনাইছে বিষ্ণুপুৰ ফুল খুব সুন্দৰকৈ বনাইছে, হাতত ধুনীয়াকৈ সুন্দৰ বনাইছে বিষ্ণুপুৰ পূজা। বিষ্ণুপুৰ পূজাখন সুন্দৰ বনাইছে। এইফালে দেখা পাইছে ভূপেন হাজৰিকাক স্মৰণ কৰিছে এওঁলোকে, সুন্দৰ বনাইছে মূৰ্তিটো। বাকী ঠিকে আছে, ধুনীয়া লাগিছে। আহি পালোঁ আমাৰ পৰা পাছফালে কাষত থকা নয়নতৰা ক্লাবৰ পূজাখন। অইনবেলিৰ দৰে এইবাৰ অলপ কিবা বেলেগ বনাইছে, বেলেগতকৈ অলপ বেলেগ নয়নতৰা ক্লাবৰ পূজাখন। এইফালে জুবিন গাৰ্গক ন্যায় বিচাৰি গান লগাই থৈ দিছে, সুন্দৰ নয়নতৰা ক্লাবৰ পূজাখন চাওক, দেখিব পাৰিছে অলপমান বেলেগতকৈ বেলেগ অলপ নয়নতৰা ক্লাবৰ পূজাখন কুমাৰপুৰৰ পাছালিত কাষত।
আৰু ক'ত কি যাওঁ চাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। দুৰ্গা পূজাৰ অন্যতম এখন পেণ্ডেল হৈছে এইবাৰ আঠগাঁও ব্ৰিজৰ ঠিক কাষত এইখন পূজা প্ৰত্যেক বছৰ হয়। এইবাৰৰ পূজাখন অলপ বেলেগ। পূজা একেই, কেৱল মণ্ডপ পেণ্ডেলটো অলপ বেলেগকৈ বনাইছে। এইটো হৈছে হেৰি পথাৰ। বলক তেনেহ'লে অলপ হেৰি পথাৰ কেনেকৈ ক'ত বনাইছে অলপ চাই আহক। এতিয়া লাইট চাইট জ্বলাইছে, ভাল লগা হ'ব। বৰ্তমান মানুহ অহা নাই, যদিও গধূলি মালিকে মানুহ হ'ব। আৰু হয়তো অলপ বতৰ বিধি বিষয়লৈ কৰিব পাৰে, কাৰণ কিয় বৰষুণ দি আছে। হেৰি পথাৰৰ গেট, হেৰি পথাৰ টাইপ বনাইছে। চাওক, হেৰি পথাৰ বনাইছে। হেৰি পথাৰ আঠগাঁৱৰ কাষত হেৰি পথাৰত বনাইছে। আৰু এইফালে জুবিন দাক শ্ৰদ্ধাঞ্জলি দি আছে, দেখাই পাইছে। হেৰি পথাৰ বনাইছে। হেৰি পথাৰ আঠগাঁৱত ভিতৰত সোমাইলে লাইটৰ আলোকসজ্জাবিলাক আছে আৰু লাইটৰ সুন্দৰ বনাইছে। সুন্দৰ বনাইছে। সুন্দৰ বনাইছে, চাওক সুন্দৰকৈ বনাইছে। ৰাতিলৈকে বহুত মানুহ হ'ব। এনেকুৱা আঠগাঁও পূজা মণ্ডপখন এনেকুৱা বনাইছে। পাওক আৰু এইবাৰ অলপ বেলেগত যাওঁ। আৰু এইখন হৈছে মণিপুৰী বস্তিৰ পল্টন বজাৰ মণিপুৰী বস্তিৰ পূজা মণ্ডপ। চাওক তেনেহ'লে অলপমান বলক মোৰ লগত চাওঁ। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে। সুন্দৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে। এয়া দেখা পাইছে, সুন্দৰ বনাইছে জুবিন দাক শ্ৰদ্ধাঞ্জলি। আৰু ইয়াতে এইখন হৈছে পূজা মণ্ডপ মণিপুৰী বস্তি। সুন্দৰ বনাইছে, ধুনীয়া। আৰু কাম কিছু পূজা মণ্ডপত আজি ঘূৰি আছোঁ। সুন্দৰ বনাইছে মণিপুৰী বস্তি। পূজা সুন্দৰ ধুনীয়া বনাইছে। সুন্দৰকৈ বনাইছে মণিপুৰী বস্তিৰ পূজা এইখন। মূৰ্তিটো খুব ধুনীয়া হৈছে। সুন্দৰ সংখ্যক গীতানগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতি। চাওক সন্ধিয়া হৈছে, সন্ধিয়াৰ ভাগত মানুহৰ ভিৰ ধুনীয়া হৈছে, খুব ধুনীয়া হৈছে। এইদিনা আহিলে অলপ চাব। সাৰ্বজনীন দুৰ্গা পূজা দৰ বনাইছে গীতানগৰ। গীতানগৰ দুৰ্গা পূজা। চাওক সুন্দৰ বনাইছে, সুন্দৰ বনাইছে গীতানগৰ মন্দিৰ পূজা মণ্ডপ গীতানগৰ।
গীতানগৰ সাৰ্বজনীন দুৰ্গা পূজা সোণালী জয়ন্তী বৰ্ষ সুন্দৰ বনাইছে সোণালী জয়ন্তী বৰ্ষৰ সুন্দৰ বনাইছে মানুহ চাওক সুন্দৰ আলোকসজ্জা কৰিছে সুন্দৰ বঢ়িয়া বনাইছে চাওক গীতানগৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটি সুন্দৰকৈ বনাইছে মানুহ বহুত হৈছে সুন্দৰ ভিতৰত আগত AC দিছে AC লগাইছে লগাইছে সুন্দৰ সুন্দৰকৈ বনাইছে 50 বছৰ উপলক্ষে বনাইছে ওলোৱা গেট এটা সোমোৱা গেট এটা ওলোৱা গেট এটা সুন্দৰ সুন্দৰকৈ বনাইছে সব মানুহ কিমান আহি শেষত উলুবাৰী এইখন পূজাত সোমালোঁ আৰু শেষত উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপৰ মূৰ্তিভাগ চালোঁ আৰু চাই পেলাই এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিম অলপ দেখাইছোঁ এইফালে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাইছে চাওক সুন্দৰ ভিডিঅ'টো অলপ হয়তো দীঘলৈ হ'ব পাৰে স্কিপ নকৰাকৈ চাব শেষলৈকে বৰ বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো চাব সকলোৱে আৰু শেষত সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাই মই মোৰ ভিডিঅ'টো আজিলৈ ইয়াতে সমাপ্ত কৰিম বাই বাই থেংক ইউ জয় হিন্দ